আজি মই মহিলাসকলক এটা টিপস দিব বিচাৰিছো আমাৰ এদিন এনেকুৱা হয় নাই বাৰু একদম কাম কৰিবলৈ মন নাযায় খুব মানে ভাগৰুৱা অনুভৱ হয় মানে হেদিনাখন একো কাম কৰিবলৈ মনেই নাযায় আৰু যিকেইটা কাম কৰিব লাগে হেকেটা কাম বাৰু কৰা হয় তাৰ পিছত মানে এনে বিশেষ একো কাম কৰিবলৈ মন নাযায় হেদিনাখন এনে শুই মোবাইল চাই থাকিবলৈ মন যায় বা বিছনাত বাগৰিয়ে থকা হয় তেতিয়া আপোনালোকে সেই বিছনাত বাগৰাৰ আগে বা মোবাইলটো এনে ভিডিও বিলাক মোবাইলত ভিডিও চাই থকাৰ আগতে কি কৰিব মই এটা টিপস দিছো আপোনালোকক এনেকে ধুনিয়াকে আলু এটা লৈ মই অকনমান ৰুকি লয়ে আলু এটা লৈ এনেকে ৰুকি ইয়াৰ জুস খিনি উলিয়াই লব আৰু এইকেদিনটো ইমান ৰদ দিছে প্ৰায় মানে কাম বিলাক হে ৰদটো কমাৰ পিছতে কৰিম বুলি তেনেকে থৈ দিয়া হয় তেতিয়া হে দিনত যেতিয়া ৰেষ্ট কৰে তেতিয়া আপোনালোকে এনেকে আলু এটা লৈ এনেকে ৰুকি ললো আমাৰ পাকঘৰতে থকা আৰু দুবিধ বস্তু এবিধ হল আমাৰ বেসন আৰু এয়া হালধিটো অকনমান ললেও হয় বেছি নিদিলেও হয় আৰু এতিয়া কি কৰিম মই এই আলুৰ জুসখিনি এনেকে উলিয়াই দিম এতিয়া এনেকে ধুনিয়াকে মিক্স কৰি লম গুটেখিনি ধুনিয়াকে গুটেখিনি মিক্স কৰি ললো তাৰ পিছত মোৰ মুখখন দেখিছে পানী মই মানে ধুই আহিছিলো পানীখিনি গালতে শুকাবলৈ দিছিলো মই মানে প্ৰায় তেনেকুৱাই কৰো যোনদিনাখন মোৰ এলাহ লাগে মই স্কিন কেয়াৰকে কৰো আৰু তাৰ পিছত লগাই বেলাই ধুনিয়াকে শুই থাকো এনেকে ধুনিয়াকে সফাকে ধুই লব মুখখন তাৰ পিছত গুটেখিনি ধুনিয়াকে গালত এপ্লাই কৰি দিব ইমান গৰম পৰিছে বাহিৰত ওলালে আমাৰ একদম স্কিনবোৰ ৰদে খাই দিয়ে তেতিয়া কি হয় জিন সময়ত আমি মানে ৰেষ্ট কৰো সেই সময়টোতে 15 মিনিট বা 20 মিনিট এনেকে লগাই পেলাই থৈ দিব আৰু আমাৰ পাকঘৰত থাকে অনবৰতে আলু হালধি বেসনটো থাকে গতিকে একদম পাকঘৰতে থকা সহজ উপায়েৰে নিজৰ স্কিনখন অকনমান ধুনিয়া কৰি ৰাখিব পাৰি এফালে পুৰা টানি ধৰিছে মুখখন আৰু 15 মিনিট মান ৰখাৰ পিছতে টানি ধৰিছে ধুনিয়াকে শুকালে যদি টানি নধৰে আপোনালোকে 20 মিনিট মানলৈকে ৰাখিব পাৰে হৈ গল বুলি এনেকে গম পাব যেতিয়া আপোনাৰ খুব টানি ধৰিব তেতিয়া গম পাব যে আপোনাৰ মুখখন ধুবলে হৈছে আৰু 15 মিনিট মান ৰখাৰ পিছতে মোৰ টানি ধৰিবলৈ ললে হেকনে এতিয়া এৰাই দিম ধুনিয়াকে এনেকে পানী লগাই লৈছো দেখা পাইছে নে ৰিজাল্ট কেনেকুৱা পাইছে বাৰু জনাবচোন মই কিন্তু আইনাত খুব ধুনিয়া দেখা পাইছে দে স্কিনখন আৰু খুব মানে ভাল লাগিছে আৰু কিবা এটা সফট লাগিছে কোমল লাগিছে সুবলে খুব ভাল লাগিছে যদি ভাল পালে তেন্তে ট্ৰাই কৰিব এবাৰ ভাল পাব